ছয়মাহিলী পৰীক্ষাৰ প্ৰস্তুতি আৰু নিৰ্বাচিত পাঠসমূহ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ অষ্টম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাৰ প্ৰস্তুতিৰ পাঠসমূহ কি আছে আজি আলোচনা কৰিবলৈ লোৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমতে দিয়া হৈছে মংগলাচৰণম। গতিকে মংগলাচৰণটো তোমালোকে মুখস্থ কৰিব লাগিব আৰু লিখাৰ অভ্যাস কৰিব লাগিব। প্ৰথম পাঠ আছে গাঁৱহ বিশ্বস্য মাতৰহ। এই পাঠটোৰ পৰা কিছুমান প্ৰশ্ন আছে, লঘু উত্তৰাণী লিখিত, পূৰ্ণ বাক্যানী লিখিত এনেধৰণে আছে। আৰু আছে মূল চাব লাগিব যে বাক্য নিৰ্মাণং কুৰুত, বাক্য ৰচনা কৰিবলগীয়া কিছুমান শব্দ দিয়া হৈছে। আৰু এই বাক্য ৰচনাবোৰ সদায় পাঠৰ মাজৰ পৰা নহয়, নিজে সৃষ্টি কৰা বাক্য হ'ব লাগে। 5 নম্বৰত আছে পদ পৰিচয় দিয়তাম। নিৰ্দিষ্ট পদসমূহ দিয়া হৈছে, এটা উদাহৰণো দিয়া আছে। ইতিমধ্যে প্ৰতিটো পাঠেই তোমালোকৰ আগৰ ভিডিঅ'ত আলোচনা কৰি অহা হৈছে, সেইমতে তোমালোকে চাই ল'ব পাৰিবা। দ্বিতীয় পাঠত আছে সুভাষিতানী। সুভাষিতানীত কমেও 10টা শ্লোক দিয়া আছে। শ্লোকখিনি যিমান পাৰা কণ্ঠস্থ কৰিবলৈ চেষ্টা কৰিবা। অতি কমেও 5টা শ্লোক লিখাৰ অভ্যাস কৰিব লাগিব। সুভাষিতানীত নিৰ্দিষ্ট সুভাষিত বাছি দিয়া হয়, 2 নম্বৰ সুভাষিত লিখা বা 1 নম্বৰ সুভাষিত লিখা এনেধৰণে দিয়া হয়। গতিকে সেইমতে সুভাষিতখিনি মুখস্থ কৰোঁতে সংখ্যাটো মনত ৰাখি পেলাই মুখস্থ কৰিব লাগিব। ইয়াতো তেনেধৰণে বিভিন্ন প্ৰশ্ন আছে, প্ৰশ্ন উত্তৰখিনি চাবা। লঘু শব্দেন উত্তৰং লিখিত আছে, মিলাবলৈ আছে পৰস্পৰ ইটো আৰু সিটোৰ লগত শাৰী। তৃতীয় পাঠত আছে ৰচয়ম সংস্কৃত ভৱনম। এটা গীত দিয়া হৈছে, সেই গীতটিও তেনেধৰণে তোমালোকে গাই অভ্যাস কৰিবা। 2টা বা 3টা স্তব হ'লেও লিখিবৰ চেষ্টা কৰিবা। তাৰপিছতে তাতো তেনেধৰণে প্ৰশ্ন উত্তৰ আছে। চতুৰ্থ পাঠত আছে বিকাৰ মুক্তিহি ৰাষ্ট্ৰস্য শক্তিহি। এই পাঠত বহুতো বস্তুৱেই চাবলগীয়া আছে। এটা সুভাষিত দিয়া আছে, আচাৰ্যই যিটো সুভাষিতটো ব্যক্ত কৰিছে সেই সুভাষিতটো মুখস্থ কৰি লিখিবলৈ চাবা। উত্তৰাণী লিখত। তাৰপিছত আছে ইয়াতো তেনেকৈ বুৎপত্তি নিৰ্ণয় কৰা। এইটো এটা নতুন প্ৰশ্ন, বুৎপত্তি নিৰ্ণয় কৰিব লাগিব। জায়তে শব্দটো দিয়া হৈছে, পিছটো, মাছটো এনেধৰণে শব্দখিনি দিয়া আছে। এই শব্দখিনি তোমালোকে ভাল ধৰণে চাবা। লগতে আছে 4 নম্বৰত সমাৰ্থক কাৰণে পদান লিখিত, সমাৰ্থক পদসমূহ লিখিব লাগে। তাৰোপৰি অৱধেয়ম বুলি এটা তলত প্ৰেক্ষাপদ দিয়া হৈছে বন্ধনীৰ ভিতৰত, তাত কিছুমান অব্যয় পদ দিয়া হৈছে। অব্যয় পদসমূহ চোৱাৰ লগতে বাক্যত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা। পঞ্চম পাঠ দশ পুত্ৰ সম দ্ৰুমহ। এই পাঠটোতো তেনেধৰণে প্ৰশ্নোত্তৰৰ উপৰিও 4 নম্বৰ প্ৰশ্নত দিয়া আছে পৰ্যায়বাচী পদান লিখিত, পৰ্যায়বাচী পদসমূহ লিখিব লাগে, সেইখিনি চাবা। পুষ্কৰ তীৰ্থম ষষ্ঠ পাঠ। ইয়াত তেনেধৰণে বাক্য নিৰ্মাণং কুৰুতো আছে, বাক্য ৰচনা কৰিব লাগিব। পৰ্যায়বাচী শব্দান লিখিত, পৰ্যায়বাচী শব্দ লিখিব লাগিব। আৰু পুষ্কৰ সৰোবৰৰ বিষয়ে পঞ্চবাক্যানী লিখিত। এই পুষ্কৰ সৰোবৰৰ বিষয়ে 5টা বাক্য লিখিব লাগিব। তাৰ বাবে তোমালোকে প্ৰশ্নোত্তৰখিনি যদি ভাল ধৰণে কৰা, পূৰ্ণ বাক্যানী আৰু লঘু উত্তৰাণী, তাৰ মাজৰ পৰাই উত্তৰৰ মাজৰ পৰাই 5টা বাক্য তোমালোকে নিৰ্বাচন কৰি ল'ব পাৰা। অষ্টাদশী শ্লোকী গীতা উত্তৰাৰ্ধক ইয়াত দিয়া হৈছে। 10 নম্বৰৰ পৰা 18 নম্বৰলৈকে ইয়াত শ্লোকসমূহ সন্নিৱিষ্ট কৰা হৈছে। এই শ্লোকখিনি মুখস্থ কৰিবা। ইয়াৰ পৰা যিহেতু খালী ঠাই হ'ব পাৰে, যিকোনো এটা সংখ্যক শ্লোক লিখিবলৈ দিব পাৰে, মিলাবলৈ দিব পাৰে। তাৰ বাবে শ্লোকসমূহ মুখস্থ নাথাকিলে খালী ঠাই পূৰোৱা বা পৰস্পৰ মিলোৱা তোমালোকে দিগদাৰ পাবা। তাৰপিছতে আছে 4 নম্বৰত বুৎপত্তি নিৰ্ণয় কুৰুতঃ, বুৎপত্তি কৰিবলৈ দিয়া হৈছে। অষ্টমহ পাঠঃ, এইটো ছয়মাহিলী পৰীক্ষাৰ বাবে শেষৰ পাঠ। ইয়াত সংখ্যা জ্ঞান দেখুওৱা হৈছে। সংখ্যা মই কৈছিলোঁৱেই যে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ 4 সংখ্যালৈকে, 1 2 3 4, এই 4লৈকে লিংগ অনুসৰি শব্দসমূহ ব্যৱহাৰ হয়। তাৰ পিছৰ পৰা সংখ্যাখিনি কোনো লিংগৰ মতে ব্যৱহাৰ নহয়। যেনেধৰণে পঞ্চ বালকাহ, পঞ্চ বালিকাহ, পঞ্চ ফলানি এনেধৰণে ব্যৱহাৰ হয়। তাৰপিছত আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰথম, দ্বিতীয়, তৃতীয়, এইখিনি ব্যৱহাৰ কেনেকৈ কৰা হয়, পূৰণবাচক শব্দ, সেইখিনি চাব লাগিব। গতিকে এইখিনি আছে। ব্যাকৰণখিনি ইতিমধ্যে অন্য এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াই দিয়া হৈছে। আশা কৰিছোঁ পাঠসমূহ ভাল ধৰণে চাবা আৰু যিটোৱে পাঠৰ প্ৰশ্নোত্তৰ নোৱাৰা
তোমালোকে এই চেনেলৰ জৰিয়তে শেষৰ ফালে তোমালোকে চেনেলটোত লহৰ ক্ৰিয়েশ্যন চাৰ্চ কৰিব পাৰা লহৰ ক্ৰিয়েশ্যন চাৰ্চ কৰাৰ পিছত ভিডিঅ'ছত ক্লিক কৰিলে ভিডিঅ'ত ক্লিক কৰাৰ পিছত প্লেলিষ্ট ওলাব প্লেলিষ্টত তোমালোকৰ শ্ৰেণীটোৰ ভিডিঅ' নিৰ্বাচিত কৰি থোৱা আছে গতিকে সেই শ্ৰেণী অনুসৰি ভিডিঅ'সমূহ চালে অতি সহজে ভিডিঅ'সমূহ চাব পাৰিবা প্লেলিষ্টত যাবা আৰু তাত গৈ পেলাই ক্লাছ 8 বুলি লেখা আছে ক্লাছ 8ত তোমালোকৰ যিমানখিনি পাঠ প্ৰয়োজনীয় আছিলে সকলো পাঠেই দিয়া আছে সহজে চাই পেলাই প্ৰশ্ন উত্তৰখিনি কৰিব পাৰিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন ভিডিঅ' লৈ আহিম চেনেলটো চাই থাকিবা চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ লগে লগে লাভ কৰিবা নমো নমঃ